শিৱসাগৰৰ পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ উত্তপ্ত পৰিস্থিতি ভৱেশ ডেকাৰ মৃত্যু সন্দৰ্ভত প্ৰধান শিক্ষয়িত্ৰীক জবাবদিহি ৰাজ্যৰ বিশেষ ৰোগত আক্ৰান্ত হৈ ভৱেশৰ মৃত্যু হোৱা বুলি মন্তব্য কৰিছিল প্ৰধান শিক্ষয়িত্ৰীগৰাকীয়ে প্ৰধান শিক্ষয়িত্ৰীৰ বক্তব্যত ক্ষোভিত ভৱেশৰ আত্মীয় তথা গাঁওবাসী অৱশেষত ৰাজ্যৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হ'ল প্ৰধান শিক্ষয়িত্ৰী জানকী ডেকাই অভাৱনীয় ঘটনা অনাকাংক্ষিত ঘটনা আমি সকলোৱে মৰ্মাহত হৈছোঁ 23/9/2024 তাৰিখ সোমবাৰে পদুমপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ত যিটো এটা অনাকাংক্ষিত ঘটনা ঘটি গ'ল তাত আমি গোটেই ৰাইজ বা আমাৰ বিদ্যালয় পৰিয়ালবৰ্গ আৰু অঞ্চলৰ ৰাইজ আমি মৰ্মাহত হৈছোঁ আচলতে সেইদিনা আমি ইমান নাৰ্ভাছনেছ হৈছিলোঁ যে মই কি ক'ম কি নক'ম মই ভাবি পোৱা নাছিলোঁ হয়তো ভুলবশতঃ ল'ৰাটোৰ মৃগী বেমাৰ থকা বুলি ওলাই গৈছিল সেই কথাটো যেহেতু প্ৰমাণ নাই গতিকে সেই কথাটো মই উঠাই লৈছোঁ আৰু মই ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ যিটো ঘটনা হ'ল অভাৱনীয় ঘটনা অনাকাংক্ষিত ঘটনা আমি সকলোৱে মৰ্মাহত হৈছোঁ স্কুলৰ পৰা বাতিল কৰা হ'ল যাৰ ফলত আজিকালি শিষ্টাচাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে নাজানে আমাৰ নীতি শিক্ষা দিয়ে আমাৰ সাধু কথা আছিলে সেই জ্ঞানী ছাগলী এইবিলাকৰ প্ৰয়োজন আছে